নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোত আমি শিকিম যিকোনো এটা বস্তু ফাইল সেভ কৰাৰ পিছত ওপেন কেনেকৈ কৰে উলিয়াম কেনেকৈ উলিয়াবৰ কাৰণে আমি প্ৰথম ফাইলত গৈছো ওপৰত ফাইলত গলো ফাইলত যা ওপেনত ক্লিক কৰিছো ওপেনত ক্লিক কৰাৰ পিছত এনেকৈ ফোল্ডাৰ ওপেন হ'ব তাৰপিছত আমি যেটো ফাইল উলিয়াব লাগে ধৰা হলে এটো কম্পিউটাৰ পেইন ওপেন কৰি আকৌ ইয়াতে ওপেনত ক্লিক কৰিলে ফাইলটো ওপেন হৈ যাব ওপেন হৈ গ'ল আৰু যেটো ফাইল নতুন কৰিব লগা হয় তেনেহলে ফাইল যায় নিউ ক্লিক কৰিলে আকৌ প্ৰগ্ৰামটো নতুন হৈ যাব ঠিক তেনেকৈ এটা ৰোটেট এৰা বাকিখিনি মই আগৰ ক্লাছত দিয়ে দিছো এটা আছিল ৰোটেটটো কেনেকুৱা ধৰালক এটা পিকচাৰ এনেকৈ আঁকিলো বা মানুহৰ পিকচাৰ এটা আনিলো তাক ঘূৰাব লাগিলে ৰোটেটত ক্লিক কৰিম ৰোটেট নে ঘূৰিব মুভিং হ'ব নেক্সট থাকিব ৰিসাইজ এটা ৰিসাইজটো কি হয় যেগাটা পিকচাৰ এনেকৈ আঁকিলো তাক যদি সাইজটো চেঞ্জ কৰিব লগা হয় 500 সাইজ পিক্সেলটো সৰু হৈ গ'ল সাইজটো সৰু হৈ গ'ল আৰু ডাঙৰ কৰিব লগা হয় ইয়াতে 1000 লিখি দিলে আকৌ পুনৰ ডাঙৰ হৈ গ'ল তাৰতে ভিউ হোমৰ ওপৰতে ভিউ থাকিব সেটিংছ খিনি মই জুম কৰিব লাগিলে পিক্সেল জুম কৰিব লগা হয় এয়া ভিউ যাব লাগিব আৰু জুম আউট হ'ব তাতে ৰুলাৰ্স এটো 100% জুম আউট 100% দিলে অটোমেটিক্যালি আগৰ পজিশনত আহি যাব আকৌ এটো স্টেটাস বাৰ যদি স্টেটাস বাৰ নালাগে এটো স্টেটাস বাৰ নালাগে সব ক্লিক কৰি দিলে হল নোৱা হৈ যাব এটো ৰাইট কৰি থলে এটো স্টেটাস আহি থাকিব গাইডলাইন যদি কিবা কাৰণত লাগা হয় এটো গাইডলাইন আহি গৈছে নেক্সট থাকিব ৰুলাৰ যদি স্কেল পাত লাগে ৰুলাৰ যদি আপোনাৰ লাগা হয় ৰুলাৰ ক্লিক কৰিলে ৰুলাৰ আহিব আগৰ ভিডিঅ'টোত গোটেইখিনি মই দি দিছো কেনেকৈ বাকি কপি পেস্ট কেনেকৈ কৰে আপোনালোকে যে চোৱা নাই তেনে ডেসক্ৰিপচনত মই লিংক দি দিছো ভিডিঅ'বিলাক চাই ল'ব আৰু আশা কৰিম ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰিব